নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 2026-ৰ ইলেকশ্যনত মুখ্যমন্ত্ৰীতো এজন হ'বই। তো মুখ্যমন্ত্ৰী ৰেচতো কেইবাজন আছে, সেইটো লৈ আলোচনা কৰি লাভ নাই। জানে আৰু জো জিতা হৈ চিকান্দাৰ। এতিয়া কথাটো হ'ল যে উপমুখ্যমন্ত্ৰীৰ ৰেচতো আৰু কেইবাজন আছে নেকি, বা অসম বিধানসভাত 2026-ত উপমুখ্যমন্ত্ৰীৰ প্ৰয়োজন হ'বনে নাই। এই মুহূৰ্তত এইটো লাখটকীয়া প্ৰশ্ন। এই বিষয়টো এই মুহূৰ্তলৈকে কোনো আলোচনা কৰা নাই। প্ৰথম আমাৰ ইউটিউব চেনেলে আলোচনা কৰি আছে, চুটি ভিডিঅ'। প্লিজ আপোনালোক এই ভিডিঅ' শ্বেয়াৰ কৰিব, লাইক কমেণ্টছৰ লগতে ছাবস্ক্ৰাইব কৰিব আৰু শেষলৈকে শুনিব। কথাটো এনেকুৱা, অগ্নিগৰ্ভা মণিপুৰ ওপৰত মই কিতাপ লিখি আছোঁ আৰু ইয়াৰ ওপৰত মোৰ অসমীয়া প্ৰতিদিন কাকতত 2023-তেই অগ্নিগৰ্ভা মণিপুৰ বোলো মোৰ প্ৰবন্ধ আহিছে। এতিয়া এই চকুৰ সমস্যাৰ কাৰণে, গ্লকমাৰ সমস্যাৰ কাৰণে মই এইবিলাক চুব পৰা নাই, লিখা মেলাৰ কামবিলাক। তো যি নহওক, আমি টাৰ্গেট কৰিছোঁ, এইটো কৰিমেই। তো যেতিয়া ৰিলিজ হ'ব আমাৰ ইউটিউবত আমি নিশ্চয় আপোনালোকক জনাম। মণিপুৰৰ লেটেষ্ট পলিটিকেল ডেভেলপমেণ্টটো আপোনালোকে নিশ্চয় গম পায়। যদি কোনোবাই গম নাই পোৱা, অলপ ধৈৰ্য সহকাৰে শুনক। তাত যি মানে অগ্নিগৰ্ভা পৰিস্থিতি, য'ত মানে প্ৰাইম মিনিষ্টাৰ মিচিং আছিলে, মোদী মিচিং। আৰু মোদী মিচিঙৰ কথাটো অকল ইণ্ডিয়া নহয়, ইণ্টাৰনেশ্যনেল মিডিয়াটো কিন্তু এইটো খুব মানে একদম ডাঙৰকৈ আহিছিলে। কোনোবাই যদি চকুত পৰা নাই, সেইটো সময়লৈ গুচি যাওক। কাৰণ তেওঁ মণিপুৰ নোযোৱাকৈ কেইবা হাজাৰ কিলোমিটাৰ বহুত ৰান চান কৰিছে, ইলেকশ্যন ৰেলী কৰিলে, বহুত কিবা কিবি কৰিছে। এনে কৈ থাকে অষ্টলক্ষ্মী বুলি কিবা কিবি কৈ থাকে নৰ্থ ইষ্টক, কিন্তু যেতিয়াই নৰ্থ ইষ্টৰ ষ্টেট বিপদত পৰিব তেতিয়া কিন্তু তেওঁ নাহে। তেওঁ সেইটো সময়ত ফুৰিছে মণিপুৰৰ ওপৰত। মই ইয়াৰ আগতে এপিছ'ড কৰিছোঁ, ছাবস্ক্ৰাইব কেলৈ কৰিবলৈ কৈ আছোঁ। সময়ে চাব যে মণিপুৰৰ ওপৰত কিন্তু স্পেচিফিক এপিছ'ড আছে। আৰু এতিয়া নতুন ৰাজনৈতিক টুইষ্টটো হ'ল যে নতুন মুখ্যমন্ত্ৰী তেওঁলোকে বিচাৰি ওলালে। তেখেতৰ বেকগ্ৰাউণ্ডটো কি আছে? তেওঁ ইয়াৰ আগত স্পীকাৰ আছিলে বিধানসভাৰ। তেওঁ মাৰ্চেল আৰ্টৰ চেম্পিয়ন হয়। ইজ এ ভেৰি গুড ট্ৰেইনাৰ, ইণ্টাৰনেশ্যনেলি ফেমাছ। গতিকে এতিয়া বিজেপিৰ আমলত যদি আপোনাৰ ৰেচত দৌৰিব লাগে, আপোনাৰো কিন্তু মাৰ্চেল আৰ্ট শিকিব লাগিব দেই। আপোনাৰ ফিজিকেল ফিটনেছৰ দৰকাৰ। তেনেকুৱা একজন বহাইছে। আৰু অসমৰ পৰিপ্ৰেক্ষিতত এইটো আহি আছে, কাৰণ তাত অলৰেডি দুজনকে আৰু উপমুখ্যমন্ত্ৰী দি আছে। অৰ্থাৎ একজন কুকি, একজন নগা। ঠিক আছে। তো অসমত এনেকুৱা এটা অনুভৱ হৈছে, কাৰণ এই যে ভোট বেংকৰ কথাটো আছেতো। অসমত ধৰি লওক অগ্নিগৰ্ভা হোৱা নাই, অগ্নিগৰ্ভা হোৱাৰ আগতেতো এনকাউণ্টাৰ কৰি দিয়ে বাৰু। তো অসমত কি হ'লগৈ, মানে ইয়াত ধৰি লওক এনেকুৱা হ'ব পাৰে, একজন বড়ো উপমুখ্যমন্ত্ৰী বনাব, একজন হিন্দু বঙালী বনাব, একজন মৰাণ, একজন মটক, একজন চাহ জনগোষ্ঠী। হয়, বঙালী আৰু বাগানৰ সেই চাহ জনগোষ্ঠীটো একজন খাটাং, কাৰণ এইটো হ'লগৈ ছলিড ভোট বেংক বিজেপিৰ কাৰণে। দুজনটো উপমুখ্যমন্ত্ৰী মানে ৰেডি তেওঁলোকে মোটামুটি। আৰু আপোনালোকে গম পায় যে হাগ্ৰামা মহিলাৰীৰ পত্নীও কিন্তু ইতিমধ্যে এণ্ট্ৰি মাৰিছে আৰু তেওঁ বিধানসভাত কণ্টেষ্ট কৰিবলৈ গৈ আছে। তো গতিকে বিজেপিত পৰিবাৰবাদ যদি চলিলে কোনো অসুবিধা নাই, কিন্তু কংগ্ৰেছত পৰিবাৰবাদটো বৰ ভয়ংকৰ, মানে বহুত একেবাৰে সহ্য নহয়। এই পৰিবাৰবাদে শেষ কৰি পেলালে, কিন্তু তেওঁলোকৰ পৰিবাৰবাদ কোনো প্ৰব্লেম নাই। গতিকে অসমৰ প্ৰথম কথাটো হ'ল যে এই যে ছটা জনগোষ্ঠীৰ পৰা একজন উপমুখ্যমন্ত্ৰী দিব লাগিব। আৰু ছটা জনগোষ্ঠীৰ বাহিৰে এক্সট্ৰা থাকি গ'ল আপোনাৰ এইটো বৰাকৰ পৰা দিয়াৰ যথেষ্ট সম্ভাৱনা আছে। হিন্দু বঙালী একজন দিব লাগিব, উপায় নাই। তাৰমানে এই যে কাৰবাৰটো চলি আছে ন, এইটো এটা ফিল্মৰ মানে চিটুৱেশ্যন মোৰ মনত পৰিছে, মই ক'ম বাৰু। কথাটো এনেকুৱা যে তাত বিজেপিত মানে ৰেজিগনেশ্যন দেওয়াৰ চিষ্টেম নাই, কিন্তু যেতিয়া ইণ্টাৰনেশ্যনেল প্ৰেছাৰত আহিলে তেতিয়া তাৰ এন বীৰেন সিং ৰিজাইন কৰিবলৈ বাধ্য হ'ল। কাৰণ মোদী বাহিৰত গৈ কিবা কৈ থাকে, আৰু তাৰ দেশতে সি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ ৰখাই দিছে,
কিন্তু নিজৰ দেশৰ গৃহযুদ্ধই ৰখাব পৰা নাই মণিপুৰত। তো এইবিলাক লৈ ডিবেট আছে। এতিয়া এই মানে মোৰ ভুল নহ'লে 80s পিকচাৰটো হ'ব লাগে। সেইটো সময়ত ৰাজেশ খান্না আৰু অমিতাভ বচ্চনৰ মানে কম্পিটিশ্যনত পিকচাৰবিলাক ওলাইছিলে। তেতিয়া মানে নতুন ক্ৰান্তি এই ধৰণৰ পিকচাৰ আহিছিলে। অমিতাভৰ এইখন আছিলে চাগে ইনক্লাব হ'ব লাগে যদি মোৰ ভুল নহয়। আৰু ৰাজেশ খান্নাৰ আছিলে আজ কা মেলে। তেওঁ আছিলে কি নাপিত। তেওঁ নাপিত আছিলে, কিন্তু সি চতুৰ নাপিত। সেই নাপিতৰ পৰা পিকচাৰটো চালেহে গম পাব যে পৰ্যায়ক্ৰমত তেওঁ MLA হ'ল আৰু লাষ্টত গৈ মুখ্যমন্ত্ৰী হৈ গ'ল। আৰু মুখ্যমন্ত্ৰী হৈতে আৰু ইণ্টাৰেষ্টিং হ'ল, তেওঁৰ ওপৰতে একবাৰ ন' কনফিডেন্স মোশ্যন আহিলে, গ'ল আৰু গাড়ী। তো ৰাজেশ খান্নাই তেওঁ কৰিলে কি একজন মানে MLAক মাতিলে আৰু সিহঁতক মন্ত্ৰ দিলে, কাৰণ একজন MLA সোমালে আৰু এটা সোমাব নিদিয়ে। মন্ত্ৰ দিলে মোক ন' কনফিডেন্সত ছাপৰ্ট কৰ, মই তেতিয়াহ'লে তোক উপ মুখ্যমন্ত্ৰী বনাম। তো যিমানকেইটা আছে চবক এনেকৈ কৰিলে। আল্টিমেটলি তেনেকুৱাই হ'ল। তেওঁ ন' কনফিডেন্সত মানে উত্তীৰ্ণ হৈ গ'ল, প্লাছ তেওঁ আকৌ মুখ্যমন্ত্ৰী থাকিলে, বাগাৰা পিছত যি আছে আৰু। নহ'লে বহুত দীঘলীয়া ভিডিঅ' হ'ব, কাৰণ মই কমিটমেণ্ট কৰিছোঁ মই দীঘলীয়া ভিডিঅ' নকৰোঁ। ভেৰি ইণ্টাৰেষ্টিং মুভি। তো ইয়াতো তেনেকুৱাই হৈছে। 2024 পাৰ্লামেণ্ট ইলেকশ্যন যেতিয়া হ'ল, পাৰ্লামেণ্ট ইলেকশ্যনৰ সময়ত কিন্তু আৰামতে উইদিন দ্য ছেইম ইনফ্ৰাষ্ট্ৰাকচাৰ আৰামত কিন্তু মণিপুৰত ইলেকশ্যন বিচাৰি আছিলে পাৰ্লামেণ্টৰ লগত এছেম্বলি ইলেকশ্যনটো কিন্তু কৰা নাই। চব তেওঁলোকে ওলমি থৈ দিছে। এতিয়া 2025 আৰু 26 2 বছৰ পিছত আহি এই কাৰবাৰটো প্ৰচেছটো আকৌ ষ্টাৰ্ট কৰিছে। তো এনেকুৱা লাগিছে আমাৰতো মানে এতিয়া এই চব আমাৰ ছিষ্টাৰ ষ্টেট হয়, তো নেচাৰেলি অসমতে এনেকুৱা এটা কিন্তু হোৱাৰ যথেষ্ট সম্ভাৱনা থাকি গৈছে। সেইটোক আপোনালোকে নুই কৰিব নোৱাৰে, কাৰণ এই মুহূৰ্তত বড়োক লাগে, বাঙালীক লাগে, হয় বিহাৰীকো লাগে, কিন্তু বিহাৰীতো আৰু নিদিয়ে, আৰু বঙালীকো লাগে। বড়ো, বাগান প্লাছ বাঙালী এইটোতো লাগিব, তিনিটাতো হৈ গ'ল। তো গতিকে এনেকুৱা এটা চলি আছে কিন্তু কাৰবাৰ, কিন্তু তেওঁতো দম নাই। এই যে কাৰবাৰটো কৰিলে, তো মানে ভাৰতীয় গণতন্ত্ৰ কোনফালে গৈ আছে, আজিৰ দিনতো কিন্তু ঠিক হোৱা নাই মণিপুৰ। তাৰ লগত জিঅ' পলিটিক্সৰ কথা আছে, আৰু মই সেই জিঅ' পলিটিক্স সম্পৰ্কেও আৰু বেছি অধ্যয়ন কৰি আছোঁ, যিটো মোৰ কিতাপত বস্তুবিলাক আহি থাকিব অহা দিনত। গতিকে এইটো বৰ ভাষ্ট ছাবজেক্ট, কিন্তু যিহেতু এনেকুৱা এটা হৈছে, গতিকে মোৰ অনুভৱ হৈছে বা সচেতন মহলত চৰ্চা হৈছে যে অসমতো আৰু কেইবাজনো উপ মুখ্যমন্ত্ৰীৰ প্ৰয়োজন। কাৰণ চিধা হিচাপ চাওক, তাত 60টা ছিট আউট অফ 60, 59 তাত হেৰি হৈ আছে। তাত কি হ'লগৈ আপোনাৰ মানে 30:1 হৈ গ'ল। 2জন উপমন্ত্ৰী 60জন, 2জন, তাৰমানে আমাৰতো 126। আমিতো এনে দেখকৈ চিধি তিনিটা উপ মুখ্যমন্ত্ৰী পাওঁৱেই। তো দেখা যাব যে কালি হয়তো আমাৰ বিধানসভাৰ যিজন স্পীকাৰ তেখেতেও হয়তো উপ মুখ্যমন্ত্ৰী হৈ গৈছে। যিকোনো বঙালীয়ে হৈ যাব পাৰে, আচৰিত নহ'ব দেই। তেতিয়া দল সংগঠনে চিঞৰ বাখৰ কৰক, লাভ নাই। মানে এতিয়া হাৱাটো গৰম আছে, চান্স অফ ডেন্সটো কৰি লওক। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ।